সকলোকে নমস্কাৰ জনাইছোঁ। আজি কেইদিনমানৰ পাছতে মই ওলাই আহিছোঁগৈ। মই বহুত জ্বৰ হৈ আছিলোঁ, এইটো কাৰণে ওলাই আহিব পৰা নাছিলোঁ। ইয়াত পুৰা জংঘল হৈ আছে আৰু ৰঙালাও ইফালে ৰঙালাও খেতিও লগাইছিলোঁ কেইটামান, কিন্তু ৰঙালাওটো বেয়া হৈ গ'ল, গেলি গ'ল। তাৰপিছত এইটো কাৰণে মা বাৰীলৈ আহিছে, মাক ক'লোঁ ৰঙালাও শাককেইটা ছিঙি দে আৰু ৰঙালাওটো এইটো কাটি পেলাই ইয়াত কিবা কিবি লাই ধনিয়া চনিয়া এইটো ইচিবৰ কাৰণে মাটিটোত অলপ কিবা চাফা কৰি কাটি থ'ব লাগিব, তেনেকৈ ক'লোঁ। আৰু মই ইয়াত যে কচু কিবা কিবি ঢেৰ ৰুইছোঁ, ইফালে কলগছৰ বাগান কৰিছোঁ। মই অকল চাবৰ কাৰণে বেছিভাগ এইবিলাক সেউজীয়া পাত যিটো দেখি মই বহুত ভাল পাওঁ, এইটো কাৰণে মই বেছিভাগ কলৰ বাগান বা যিকোনো গছৰ নেমু গছ কিবা কিবি তেনেকৈ মই ঢেৰ ৰুওঁ। এতিয়াও সেইটো বাৰীত নেমু ৰুইছোঁ, কিন্তু যিটো নেকি সেউজীয়া পাত এইটো দেখি বহুত ভাল লাগে আৰু পাতকেইটাও ভাল লাগে, কিন্তু নেমুকেইটা যে বেছি কেইটকামান পায়, সেইটোৰ পৰা চলিবও পাৰে। আৰু কলগছ কিছুমানে ৰুব নালাগে বুলি কয়। কলগছ ৰুলে এতিয়াতো এইটো ফলটো নাই বুলিলেও 2ৰ পৰা 5ৰ ভিতৰত যায় তেনেকুৱা। আৰু নেমু আজিকালিতো 2 টকাৰ পৰা 6 টকা 7 টকালৈকে হয়। এইটো কাৰণে মই নেমুবিলাক ৰুওঁ, তাৰ পৰাই কেইটকামান পায়, সেইটোৰ পৰাই মই চলোঁ। আৰু এয়া চাহ কচু ৰুইছোঁ, সেইটো কচু মই প্ৰায় আশা কৰোঁ কচু বেছি এইবাৰ নাই বুলিলেও 5,000 মান পাম। হালধি বেছি নাই বুলিলেও 5,000 মান পাম, তেনেকৈ আশা কৰি ৰুইছোঁ। জানো কি হয়, বতৰে কি কৰে। এয়া চাওক ৰাইজ, আৰু সকলোৱে আশীৰ্বাদ দিব যাতে নেকি ভাল হ'ব লাগে। ইয়াত এক আৰিত নাই বুলিলেও 20 কেজি ওলাব লাগে। আপোনালোকে সকলোৱে আশীৰ্বাদ দিয়ক, ভাল হ'ব লাগে। আৰু অলপ সোনকালে ময়ো দেহাটো ভাল পাওকগৈ। মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকেও আশীৰ্বাদ দিব।